স্যার যোৱা 30/4/2025 উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফল কেনেকুৱা ধৰণৰ হৈছে আপোনাৰ তাৰ সবিশেষ প্ৰিন্সিপাল ছাৰে আমাক জনাওক। 2014 বৰ্ষৰ এক শুভ আৰু 2014 বৰ্ষৰ পাছত 2016 বৰ্ষত আমাৰ প্ৰথমবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট ওলাইছে। তেতিয়াৰ পৰা ধাৰাবাহিকভাৱে আমি উন্নত প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈ আহিছোঁ। আমি এইবাৰ আমাৰ আৰ্টছৰ শাখাৰ পৰা 18জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিলে। 18জনৰ ভিতৰত 18জনেই সুখ্যাতিৰে উত্তীৰ্ণ হৈছিলে। তাৰ ভিতৰত আমাৰ সংখ্যাত চাবলৈ গ'লে ডিষ্টিংশ্যন 3জনে পাইছিলে। ঠিক সেইদৰে আমাৰ বিভাগতো কমাৰ্চ বিভাগত যেতিয়াৰ পৰা আমাৰ এই বিদ্যালয় বিভাগৰ বাহিৰে বেলেগ বিভাগ 4জন ষ্টুডেণ্টৰ ভিতৰত ডিষ্টিংশ্যন পাইছিলে আৰু 2জনে ষ্টাৰ পাবলৈ সক্ষম হৈছিলে আৰু এজন আছিলে। আৰু আমি স্থাপনৰ পৰা বিদ্যালয়ত কোনো ষ্টুডেণ্ট কেতিয়াও ফেইল হোৱা নাই আৰু সদায় প্ৰত্যেক বছৰে আমাৰ ফলাফল আমাৰ উন্নত হ'বলৈ গৈ আছে। আমি আমি আশা কৰা নাছিলোঁ। আমি বহুত আশা, তথাপিও যিমানখিনি কষ্ট কৰা হৈছে তাৰ বিনিময়ত আমি কিছু ফল পাইছোঁ বুলি আমি ভাবিছোঁ। উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কিমান? 100%। দুইটা আপোনাৰ কিমান পাৰ্চেণ্ট পাৰ্চেণ্টেজটো কিমান? পৰীক্ষাৰ্থীৰ নম্বৰ পাৰ্চেণ্টেজটো কিমান? পৰীক্ষাৰ্থীৰ নম্বৰৰ পাৰ্চেণ্টেজ আমাৰ হায়েষ্ট আহিছে 88, 87 আহিছে, 86 দুজন মানে পাইছে। আৰু বাকীবিলাকো আমাৰ যিসকলে ষ্টাৰ পাইছে সকলো 80 ঘৰতে আছে। তাৰমানে আমাৰ জাষ্ট কেইটামান মাৰ্কছৰ কাৰণে ডিষ্টিংশ্যন পাবলৈ সক্ষম হোৱা নাই, যিকেইজনে পোৱা নাই। বাকী সকলো সুন্দৰ মাৰ্কছ পাইছে আৰু প্ৰত্যেকটো বিষয়তে লেটাৰ আছে আমাৰ। আমি অল ছাবজেক্ট লেটাৰ পাইছে প্ৰায় 5জন মানে অল ছাবজেক্টৰ লেটাৰ পাইছে বুলি ক'ব পাৰি। 5জনে পাইছেই অল ছাবজেক্টৰ লেটাৰ পাইছে। মই ৰাইজৰ জ্ঞাতাৰ্থে এটাই অনুৰোধ যে তেখেতসকলে তেওঁলোকৰ সন্তানসকলক দূৰৰ স্কুললৈ নপঠায়, আহক আৰু আমাৰ ইয়াত আমি যিটো মাচুল ষ্টুডেণ্টৰ পৰা ৰাখোঁ এইটো একেবাৰে নিম্নমানৰ মাচুল। তেওঁলোকে সেই মাচুল আমি ভাবোঁ তেওঁলোকে অনায়াসে সেই মাচুল দিব পাৰিব। আৰু আমি বিশেষকৈ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীটোৰ বাবে আমি এই বিদ্যালয় খুলিছোঁ। আমি সবল সকলৰ বাবে এই বিদ্যালয় ইমান ভবা নাছিলোঁ। আমি ভাবিছোঁ আমাৰ গাঁও অঞ্চলত যিবিলাক তাৰমানে আৰ্থিকভাৱে দুখীয়া লোক থাকে তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকক সুশিক্ষা প্ৰদান কৰা মানসেৰে আমি বিদ্যালয় খুলিছোঁ। আমাৰ উদ্দেশ্য টকা খৰচতে আমাৰ একমাত্ৰ উদ্দেশ্য নহয়, যদিও বৰ্তমান সময়ত আমাৰ টকা পইচাৰ নিতান্ত সকলোৰে প্ৰয়োজন আছে, তথাপি আমি টকা পইচাৰ ক্ষেত্ৰত ইমান গুৰুত্ব প্ৰদান কৰা নাই। আমি খালি ভাবিছোঁ আমাৰ শৈক্ষিক মানদণ্ড উন্নত হওক, আমাৰ গাঁৱৰ উন্নতি হওক, দেশৰ উন্নতি হওক, ৰাইজৰ উন্নতি হওক, তাকে আমি কামনা কৰি পেলাই আমাৰ বিদ্যালয়খন শৈক্ষিক দিশত আগবঢ়াই নিবলৈ আমি চলাই আছোঁ। ছাৰ আপোনাৰ পৰিচয়টো দিয়কচোন। মোৰ নাম শ্ৰী ভৰত বৰা। মই এই বিদ্যালয়ৰ ৰেক্টৰ চাৰ্জত আছোঁ। মই বাণিজ্য শাখাৰ শিক্ষক। ছাৰ আপোনালোকৰ এই স্কুলখন পৰিচালনা কৰাৰ ক্ষেত্ৰত কিছু বাধা আহি পৰিছে নেকি? তেনেকুৱা ধৰণৰ কথা আহিছে নেকি? হয়, আমি 2014 চনৰ ছাৰে কৈছেই পবিত্ৰ এটা দিনত আমাৰ এই বিদ্যালয় স্থাপন কৰা হৈছিল। স্থাপন কৰাৰ পাছৰ পৰা আমি যথেষ্ট বাধাৰ সন্মুখীন হৈছোঁ বিদ্যালয় পৰিচালনাৰ ক্ষেত্ৰত। তথাপিও আমাৰ লগত আছিলে আমাৰ বাৰগৰা সমাজৰ যিখন কমিটি আছে, সেই কমিটিৰ সভাপতি সম্পাদককে প্ৰমুখ কৰি সকলোখিনি আমাৰ লগত আছে। তেওঁলোক আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰো দায়িত্বত আছে। আমাৰ নবীন চন্দ্ৰ গোস্বামী ছাৰ পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি, আৰু আমাৰ দিলীপ বৰা আছে তেওঁ কাৰ্যকৰী সভাপতি, আৰু বাকী গোটেইখিনি আছে। তেওঁলোকৰ লগতে প্ৰমুখকৈ আমাৰ বিদ্যালয়ৰ অধ্যক্ষ ছাৰ আৰু মোৰ সহকৰ্মী সকলোখিনি বিমূৰত পৰিছিলোঁ। আমাৰ মানে বিদ্যালয় পৰিচালনাৰ ক্ষেত্ৰত আমাৰ স্কুলখনক উঠাই দিব লাগে বুলি এটা দুচক্ৰই
বিভিন্ন ধৰণৰ প্ৰচাৰ চলাইছিলে আমি সেই প্ৰচাৰতো সেই বাধাখিনি নেওচিও এতিয়া চলাই আছো আৰু এতিয়াও মানে শুনো আমাৰ ৰিজাল্টক লৈ শুনো আমাৰ স্কুলৰ যথেষ্ট ৰিজাল্ট ভাল গতিকে সেই সংক্ৰান্তত আমি যথেষ্ট কথা শুনো যে আমাৰ বিদ্যালয় কি ৰিজাল্টৰ ক্ষেত্ৰত আমাৰ কিবা নিজৰ কিবা মানে কিবা আমি চেণ্টাৰত এনেকৈ হয় চেণ্টাৰত গৈ আমি কাৰোবাক শিকাই দিওঁ নেকি এনেকুৱাও প্ৰশ্ন তুলিছে আৰু তেওঁলোক তেনেকুৱা শৈক্ষিক মহলে জানিব লাগে যে এখন বিদ্যালয় গৈ পেলাই অন্য এখন বিদ্যালয় অন্য এখন চেণ্টাৰত যেতিয়া পৰীক্ষা হয় কেতিয়াও সেইসকলে গৈ পেলাই কাকো শিকাই দিয়াৰ মানসিকতা নাথাকে বা সেই মানসিকতা থাকিবও নালাগে শিক্ষক হিচাপে সেইখিনি কেতিয়াও কৰিব নালাগে আৰু আমাৰ ছাত্ৰ ছাত্ৰীক আমি ইয়াতে ভালদৰে শিক্ষা দিওঁ আৰু তেওঁলোকক আমি ইয়াত পানিছমেণ্টৰ ব্যৱস্থা আছে সেইকাৰণে ভাল হয় ল'ৰা ছোৱালী আজি লেচেকনিৰ মূৰত যি বিদ্যা সেই বিদ্যা আমি ইয়াত এতিয়াও দিওঁ আৰু আমি ঘৰত গৈও পঢ়াওঁ আমাৰ ছাত্ৰ ছাত্ৰীক আপোনালোকে তেওঁলোকক সুধিলে গম পাব যে আমাৰ ছাত্ৰ ছাত্ৰীক ঘৰত গৈ আমি পাঠদান কৰোৱা হয় বিনামূলীয়াকৈ আমি স্কুলত পাঠদান কৰোৱা বাহিৰেও বিনামূলীয়াকৈ টিউচনৰ ব্যৱস্থাও কৰোঁ আমাৰ শিক্ষকসকলেই টিউচন লয় আমাৰ ছাত্ৰ ছাত্ৰীৰ পৰা কিন্তু কোনোদিন ফিজ নলয় গতিকে আমি তেনেদৰে চেষ্টা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশটো উন্নত কৰিবৰ কাৰণে বহুতো বাধা আছে সেই বাধাখিনি যাতে আমাৰ পৰা আঁতৰি যায় আৰু সেই অপশক্তিয়ে যাতে আমাক আমাৰ বিদ্যালয়ে অপপ্ৰচাৰ চলাব নোৱাৰে সেইকাৰণে আমি সদায়ে মানে আমি একমত হৈ পেলাই কাম কৰিছোঁ আৰু ভগৱানৰ কৃপাত আপোনালোকৰ আশীৰ্বাদত আমি ফলাফল পাবলৈ সক্ষম হৈছোঁ বাইদেউ আপুনি কোন ছাবজেক্টটো পঢ়ায় আৰু সেই ছাবজেক্টৰ বিষয়ে অকণমান আমাক সবিশেষ জনাব মই ভূগোল বিষয়টো পঢ়াওঁ আৰু ভূগোল মই এই বিদ্যালয়ত 2015 চনৰ পৰা জড়িত বিদ্যালয়খন যিহেতু 2014 চনত স্থাপিত হৈছিলে তাৰপিছত মই 2015 পৰা এই বিদ্যালয়ৰ লগত জড়িত হৈ আছোঁ আৰু মই তেতিয়াৰ পৰা জিঅ'গ্ৰাফী ছাবজেক্টটোৱে পঢ়াইছিলোঁ আৰু প্ৰতি বছৰে তেতিয়াৰ পৰা এতিয়ালৈকে প্ৰতি বছৰে জিঅ'গ্ৰাফী বিষয়টো ভাল ফলাফলেই দেখুৱাই আহিছে বাইদেউ আপোনাৰ জিঅ'গ্ৰাফীৰ যিটো ছাবজেক্ট পঢ়াই আছে সেই ছাবজেক্টটো ধাৰাবাহিকভাৱে আপুনি যেতিয়াৰ পৰা পঢ়াই আছে তেতিয়াৰ পৰা লেটাৰ মাৰ্কছ পাবলৈ সক্ষম হৈছে এই বিষয়ত আপুনি অলপ সবিশেষ আমাক কওকচোন কি ধৰণে আপুনি পঢ়োৱাৰ বিনিময়ত আপোনাৰ ষ্টুডেণ্টে লেটাৰ মাৰ্ক পাবলৈ ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে মই তেওঁলোকক কেতিয়াও নোট বনাই আনি নপঢ়াওঁ মই সদায় টেক্সট বুকে ফ'ল' কৰোঁ টেক্সট বুকৰ পৰাই A to Z গোটেইখিনি মই লিখাইও দিওঁ পঢ়াইও দিওঁ তাৰ মাজত টেষ্টবিলাকো লওঁ সপ্তাহী তেনেদৰেই পঢ়াইছিলোঁ মই তেওঁলোকক গৌৰৱৰ কথা যে মোৰ ছাবজেক্টত এবাৰ 100ৰ ভিতৰত 98 পাবলৈ সক্ষম হৈছে এগৰাকী ছাত্ৰীয়ে অসমৰ ভিতৰতে তেওঁ তৃতীয় স্থান পাইছে এবাৰ সৰ্বমুঠ 98 নম্বৰ পাইছে ধন্যবাদ বাইদেউ আপোনাৰ পৰিচয়টো দিয়ক আৰু কি ছাবজেক্ট আপুনি পঢ়াইছে তাৰ বিষয়ে অলপ আমাক জনাওক নমস্কাৰ মোৰ নাম শ্ৰী স্বপ্নালী শইকীয়া মই এই বিদ্যালয়ৰ লগত 2014 বৰ্ষৰ পৰা জড়িত হৈ আছোঁ জন্মলগ্নৰে পৰা আৰু তেতিয়াৰ পৰাই মই ইয়াতে তৰ্ক বিজ্ঞান আৰু দৰ্শন বিষয়টো পাঠদান কৰি আহিছোঁ আৰু ধাৰাবাহিকভাৱে সেই প্ৰথম বৰ্ষৰ ৰিজাল্টৰ পৰা বৰ্তমানলৈকে মানে এই বিষয়টোত ছাত্ৰ ছাত্ৰীসকলে ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে আৰু অবিৰতভাৱে লেটাৰ মাৰ্কছ তেওঁলোকে লাভ কৰি আহিছে আৰু এই বছৰো তাৰ ব্যতিক্ৰম নহয় এই বছৰ যদিও মানে প্ৰায়ভাগ ছাত্ৰ ছাত্ৰীয়ে লেটাৰ পাবলৈ সক্ষম হোৱা নাই তথাপিও 7জন ছাত্ৰ ছাত্ৰীয়ে এই বিষয়টোত লেটাৰ মাৰ্কছ লাভ কৰিছে আৰু সৰ্বমুঠ 96 পাবলৈ তেওঁলোকে সক্ষম হৈছে আৰু যোৱা বছৰ কিন্তু মানে 100% আছিলে সকলোৱে লেটাৰ নম্বৰ লাভ কৰিছিলে আমাৰ দৰে 4জনে অসমীয়া বিষয়ত লেটাৰ পাবলৈ সক্ষম হৈছে পৰিচয়টো দিয়ক আৰু কি ছাবজেক্ট আপুনি পঢ়াইছে তাৰ বিষয়ত অলপ সবিশেষ দিয়ক মোৰ নাম মিনতি শইকীয়া মই এই মহাবিদ্যালয় স্থাপন হোৱাৰ পৰা ইয়াৰ লগত জড়িত হৈ আছোঁ আৰু মই অসমীয়া বিভাগত পাঠদান কৰি আছোঁ ছাবজেক্টটো আপুনি পঢ়া অসমীয়া ছাবজেক্টৰ মুঠ নম্বৰ কিমান পাইছে এইবাৰ অসমীয়া বিষয়ত সৰ্বমুঠ 91% পাবলৈ সক্ষম হৈছে বাইদেউ আপোনাৰ পৰিচয়টো নমস্কাৰ মোৰ নাম শ্ৰী গায়ত্ৰী শইকীয়া আৰু মই এই বিদ্যালয়ত 2020 চনৰ পৰা যোগদান কৰি আছোঁ আৰু মই ৰাজনীতি বিভাগটো পঢ়াওঁ
আৰু এইবাৰ ৰাজনীতি বিভাগত আপোনাৰ 8জন ছাত্ৰ ছাত্ৰী আছিল আৰু সকলোৱে লেটাৰ নম্বৰ পাবলৈ সক্ষম হৈছে আৰু সৰ্বমুঠ নম্বৰ হৈছে 94। আপোনাৰ পৰিচয়টো আৰু কি সাবজেক্ট পঢ়ায় অকমান সবিশেষ। নমস্কাৰ, মোৰ নাম শ্ৰী লিজামণি বৰা। মই এখন বিদ্যালয়ত এপ্ৰিল মাহৰ পৰা যোগদান কৰিছোঁ আৰু ইয়াত মই হাইস্কুলৰ যিটো ক্লাছ 8, 9 আৰু 7 তেওঁলোকৰ ইংৰাজী বিষয়টো গ্ৰামাৰ ছাৰে মোক দিছে, তেওঁলোকৰ ব্যাকৰণৰ লগত মই জড়িত হৈ আছোঁ। তাৰ বাহিৰেও আমাৰ স্কুলৰ যি এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি আছে, যেনেকৈ সাংস্কৃতিক দিশৰ লগত জড়িত গান, নাচ বা কবিতা আবৃত্তি এনেকুৱা ধৰণৰ দিশবোৰ চোৱা চিতা কৰিবলৈ ছাৰে মোক অনুৰোধ কৰিছিল। যিহেতু মই নিজেও আবৃত্তি কৰোঁ আৰু মই আশা কৰিছোঁ যাতে মই যিমানখিনি নিজৰ পৰা পাৰোঁ গোটেইখিনি আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক দি তেওঁলোক যাতে পঢ়াৰ লগতে বাকী সাংস্কৃতিক দিশবোৰৰ লগতো জড়িত হৈ আমাৰ স্কুলখনৰ যাতে আৰু গৌৰৱ কৰিব পাৰে, তাৰে কামনাৰে মই তেওঁলোকক মোৰ 100% দিবলৈ চেষ্টা কৰিম আৰু তেওঁলোকক যাতে আমাৰ সমাজখনৰ বাকীবোৰ দিশতো জড়িত হ'ব পাৰে তাৰ কাৰণে কামনা কৰিছোঁ।